তেওঁলোকৰ 5 বছৰীয়া কাৰ্যকাল সমাপন হ'ব। এনে ক্ষেত্ৰত সমষ্টিৰ উন্নয়নটো কেনেধৰণে দেখিলে? সমষ্টিৰ উন্নয়ন আপোনালোকে দেখিছে। সমষ্টিৰ আমাৰ অসমৰ ভিতৰত এটা ভাল সমষ্টি হিচাপে সমামনিপুৰটো আমি কাম কৰিবলৈ সমৰ্থ হ'লোঁ। তাত মুখ্যমন্ত্ৰী মহাশয় যথেষ্ট আগবঢ়াই দিলে। কাৰণ মুখ্যমন্ত্ৰী মহাশয়ক মই প্ৰথম AUDF-ৰ পৰা যেতিয়া মই ৰিজাইন দিওঁ তেতিয়া 32টা চুক্তি দিছিলোঁ। বিভিন্ন ৰাস্তা ঘাট, ছায়েন্স কলেজ, আমাৰ ভৱানীপুৰ ব্লক, অভাৰব্ৰিজ, স্কুল, আৰু তেওঁ আখৰে আখৰে গোটেইখিনি আমাক পালন কৰি দিলে। যেনে দুগ্ধ প্ৰকল্পটোৰো কাম ইতিমধ্যে সমাপনৰ পথত। গতিকে সেইকাৰণে মই বা আমাৰ ভৱানীপুৰ সমষ্টিৰ বাবে অতি সুখী, যাৰ কাৰণে ভৱানীপুৰ সমষ্টিত এতিয়া কোনো বিৰোধীৰ কোনো কুচকাৱাজ নহয়। 32টা চুক্তি সমাপন হৈছে। 32টা চুক্তি সমাপন হৈ গ'ল। কহৰাৰ দলংটো একচুৱেলি কি হ'ল, যেতিয়া আমাৰ সমষ্টি ৰিচেবল হৈ গ'ল তেতিয়া সেইটো মোৰ হেৰিত নাই, সেইটো বজালীৰ MLA কৰিব লাগে। গতিকে তাত মুখ্যমন্ত্ৰীক মই ক'লোঁ, মুখ্যমন্ত্ৰী ক'লে আপুনি কিয় ইয়াত মাত মাতিছে, নিজৰ সমষ্টিৰ বিষয়ে নিজে মাত মাতক। গতিকে সেই দুটা মোৰ এখতিয়াৰত নাই। কিন্তু মোৰ সমষ্টিৰ কথা মই ক'ম। এতিয়া মানসৰ কথা মই ক'ব পাৰোঁ, কিয় 1 বছৰ আগতে মুখ্যমন্ত্ৰী মহাশয়ে ক'লে যে মানস সমষ্টিত আপুনি চোৱা চিতা কৰক, তাতে MLA নাই। সেইকাৰণে তাতে বিভিন্ন পৰ্যায়ৰ উন্নয়নত মই আগবাঢ়ি গৈছোঁ। ইতিমধ্যে 300 নামঘৰ দিলে, আনটাইড ফাণ্ড দিলে। গতিকে কহৰাটো মোৰ হেৰিত নপৰে, বজালী সমষ্টি। ৰাইজে পুনৰ বিচাৰি আছে ভৱানীপুৰত আপোনাক, সেইটো দেখিবলৈ পোৱা গৈছে মানসত আপুনি লাগি আছে। হয়, কি হ'ব? সেইটো আচলতে আমাৰ দলে নিৰ্ধাৰণ কৰিব যে মুখ্যমন্ত্ৰী কোৱাৰ মতে, আমাৰ দিলীপ শইকীয়া মহাশয় ৰাজ্যিক সভাপতি কোৱা মতে যে কাম কৰা মানুহ, জিতিব পৰা মানুহ পুনৰ ইলেকশ্যন খেলিবলৈ দিব। সেইমতে মোক ক'ৰবাৰ এটাত দিব, ভৱানীপুৰ হ'ব পাৰে, মানসো হ'ব পাৰে, আৰু য'ত দেই তাতে খেলি জিতাৰ কাৰণে প্ৰস্তুত আছোঁ। এজন সাধাৰণ ভোটাৰ হিচাপে পূৰ্বৰ ভৱানীপুৰ তথা বৰ্তমানৰ ভৱানীপুৰৰ উন্নয়নটো কেনেধৰণৰ দেখিছে ফণীধৰ তালুকদাৰৰ নেতৃত্বত? না, পূৰ্বৰ ভৱানীপুৰ সমষ্টিৰ আমি এগৰাকী ভোটাৰ হিচাপে বহুখিনি কথা ক'বলগীয়া আছে। যে পূৰ্বৰ ভৱানীপুৰ সমষ্টিটোৰ বিধায়ক আছিলে ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ফণীধৰ তালুকদাৰ ডাঙৰীয়া। আৰু ফণীধৰ তালুকদাৰ ডাঙৰীয়া বিধায়কৰ সময়ত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হওক, আমাৰ ভৱানীপুৰ সমষ্টিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন পূৰ্বৰ ভৱানীপুৰ সমষ্টিবাসী ৰাইজৰ যিখিনি সমস্যা আছে, সেই সমস্যাখিনিক বিগত সময়ত বহু কেইবাৰ বিধায়কৰ ওচৰত আমি উপস্থাপন কৰিছিলোঁ। আৰু বিধায়ক মহোদয়ে কৈছিলে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন উন্নয়নত বিশ্বাসী চৰকাৰ এখন, আৰু তেওঁলোকে কেৱল উন্নয়নৰ ৰাজনীতি কৰে। কিন্তু শেহতীয়াভাৱে 5টা বছৰ সম্পূৰ্ণ হ'বৰ হ'ল, আৰু সেই উন্নয়নৰ প্ৰকৃত যিখন ছবি, এই ছবিখন যদি আপোনালোকে ভৱানীপুৰ সমষ্টিলৈ যায় তেতিয়া নিশ্চয় দেখিব। এতিয়াও ভৱানীপুৰ সমষ্টিৰ সৰুপেটাৰ মাজমজিয়াত থকা পৰিদৰ্শন বিভাগৰ যিটো ডাক বঙলা, এই ডাক বঙলাটোৰ যিটো জৰাজীৰ্ণ অৱস্থা, গতিকে সেই জৰাজীৰ্ণ অৱস্থা, তাৰ যিটো চৌপাশ, তাৰ যিটো কেম্পাছ, এই কেম্পাছৰ ভিতৰত সোমাব পৰা এটা পৰিৱেশ নাই। আৰু যদি আপোনালোকে সৰুপেটা মিনি PHC-খনলৈ যায়, আজিৰ তাৰিখত হয়তো অসমত মিনি PHC-ৰ সংখ্যা একেবাৰে কম। আৰু সৰুপেটাখন এটা সময়ত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ এটা সেই অঞ্চল বা সেই সমষ্টিটো খৰ্গেশ্বৰ তালুকদাৰৰ এক সমষ্টি। এই সমষ্টিত সৰুপেটাৰ নিচিনা এটা গুৰুত্বপূৰ্ণ অঞ্চলত এখন মিনি PHC আছে, যে আজিও সেই অঞ্চলৰ ৰাইজে চৰকাৰী উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে। তাৰোপৰি যদি আমি চাওঁ যে তাত আচলতে সেই সময়ত সেই অঞ্চলৰ ৰাইজে যে অগ্নি নিৰ্বাপক বাহিনীৰ এটা ষ্টেচন এটা স্থাপন কৰাৰ কাৰণে দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আহিছিল। যে এনেধৰণৰ যথেষ্টখিনি সমস্যা আছে, সেই সমস্যাখিনি কিন্তু আজিৰ তাৰিখলৈকে সমস্যা হৈ থাকিল। আৰু যেতিয়া ফণীধৰ তালুকদাৰ ডাঙৰীয়াই AIDF-ৰ বিধায়ক হৈছিলে, AIDF-ৰ বিধায়কৰ পৰা যেতিয়া তেওঁ পদত্যাগ কৰিলে, পৰৱৰ্তী পৰ্যায়ত যেতিয়া তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে, আৰু উপনিৰ্বাচনৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আহি তাত 32টা উন্নয়নৰ আঁচনি ঘোষণা কৰিছিল। আৰু তাত দেখিছোঁ যে আমি সেই 32টা উন্নয়নৰ ভিতৰত 4টা নে 5টা মাত্ৰ সম্পূৰ্ণ হৈছে। যেনেকৈ BHB মহাবিদ্যালয়, যিখন মহাবিদ্যালয়ত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে অধ্যয়ন কৰিছিল, যে সেই মহাবিদ্যালয়খনতো বিজ্ঞান শাখা মুকলি কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হাজাৰ হাজাৰ ৰাইজৰ আগত, সেই অঞ্চলৰ জনসাধাৰণৰ আগত একেবাৰে সদম্বে ঘোষণা কৰিছিল।
তাৰ পিছতো কিন্তু আজিলৈকে তাত বিজ্ঞান শাখাটো মুকলি নকৰিলে। গতিকে আমি দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ এই যিখন উন্নয়নৰ ৰাজনীতি কৰা চৰকাৰখনে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ উন্নয়নৰ যি ঘোঁৰা, সেই ঘোঁৰাটো সৰুপেটা ভৱানীপুৰ অঞ্চলৰ হয়তো তেওঁলোকৰ স্থবিৰ হৈছে, স্তব্ধ হৈছে, তেওঁলোকে ৰৈ গৈছে। গতিকে ভৱানীপুৰবাসী আজিও কয় যে 101টা সমস্যাৰে জৰ্জৰিত এই সমস্যাখিনি কিন্তু সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ যিগৰাকী বিধায়ক আছিলে ফণীধৰ তালুকদাৰ ডাঙৰীয়া, আৰু তেখেত কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু দ্বিতীয় কথা হ'ল কি, শেহতীয়াভাৱে আমি দেখিছোঁ যে তেখেত ভৱানীপুৰ সমষ্টিৰ পৰিৱৰ্তে নতুনকৈ গঠন হোৱা যিটো মথনগুৰি সমষ্টি বুলি, এতিয়া মথনগুৰি সমষ্টিত গৈ মেলিহে তেওঁ ক'ৰবাত ৰাস্তা উদ্বোধন কৰিছে, ক'ৰবাত হয়তো নতুন কিবা আঁচনিৰ শুভাৰম্ভ কৰিছে, এই ধৰণৰ কাম কাজখিনিৰ লগত ব্যস্ত হৈ আছে। গতিকে আমি আজিও তেখেতক সুধিব বিচাৰিছোঁ যে এতিয়ালৈকে আজিৰ তাৰিখলৈকে যিহেতু নিৰ্বাচন হোৱা নাই, যিহেতু জনপ্ৰতিনিধি নিৰ্বাচিত হোৱা নাই, গতিকে তাত আজিলৈকে সেই বিধায়কগৰাকীৰ দায়িত্ব নিশ্চিতভাৱে আছিল। কিন্তু সেই বিধায়কগৰাকী যেতিয়া তেওঁৰ ওচৰলৈ যোৱা হয়, তেতিয়া তেওঁ বোলে মানুহক কয়, সেই অঞ্চলৰ ৰাইজক কয় যে এতিয়া আৰু মই সেইফালে নাই। এতিয়া আপোনালোকে যদি চায় যে 127 নম্বৰ যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যিটো কহৰা বৰবৰী সংযোগী যিটো মূল পথ, সেই মূল পথটো আজি 4-5 বছৰ ধৰি বানপানীত জহি হৈ গৈছে। আৰু তাত সেই অঞ্চলৰ জনসাধাৰণে, আমিও তাত সেই বিধায়কগৰাকী বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ যে এই পথছোৱা নিৰ্মাণ কৰিব লাগে, পুনৰ নিৰ্মাণ কৰিব লাগে। কিন্তু এতিয়াও যদি চোৱা হয় যে তাত ক'ৰবাত 400 নে 500 মিটাৰতকৈ বেছি নহয় কোনো কাৰণতে, সেইখিনিও কিন্তু সম্পূৰ্ণ কৰি দিয়াত সেইগৰাকী বিধায়ক ব্যৰ্থ হৈছে। গতিকে এই বিধায়কগৰাকী এতিয়া আকৌ ভৱানীপুৰ সমষ্টিৰ উন্নয়নৰ পৰিৱৰ্তে কেৱল মাত্ৰ ৰাজনৈতিক যিটো ক্ষুধা, এই ৰাজনৈতিক ক্ষুধা পূৰণ কৰিবলৈ তেওঁ মথনগুৰিলৈ ৰাওনা হৈছে। গতিকে মথনগুৰিবাসী ৰাইজক আমি অনুৰোধ কৰিছোঁ যে বিষয়বিলাক তেখেতসকলে চাওক যে ভৱানীপুৰ সমষ্টিত কি ধৰণে সেই বিধায়কগৰাকী উন্নয়ন কৰিলে আৰু কিহৰ কাৰণে তেওঁ মথনগুৰি সমষ্টিলৈ যাবলগীয়া হ'ল। এই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।